বাইদেউ আপোনাক প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু কেনে আশা প্ৰত্যাশা যোৱা সময়ছোৱাত যথেষ্ট নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে ৰাইজৰ সমাদৰ কি ধৰণৰ পাইছে আৰু আজি কি আশা প্ৰত্যাশা দেখিছে আপুনি নিশ্চয়কৈ প্ৰথমতে মই আমাৰ মধ্য গুৱাহাটীবাসী ৰাইজ আৰু সদৌ অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই গণতান্ত্ৰিক ব্যৱস্থাত আমাক এটা অংশ হিচাপে আমি ইয়াত অংশগ্ৰহণ কৰিব পৰাকৈ তেওঁলোকে এইখিনি সুযোগ আমাক দিলে গতিকে তাৰ কাৰণে মই সদায় কৃতজ্ঞ হৈ থাকিম আৰু দ্বিতীয়তে হ'ল যে আজি মই নিজে ভোটাধিকাৰ সাব্যস্ত কৰিম গতিকে এই গোটেই প্ৰক্ৰিয়াটোৱে আচলতে এটা খুব ভাল লগা সময় আৰু ভাল লগা দিন গতিকে আজি গণতন্ত্ৰ উৎসৱ এই গণতন্ত্ৰ উৎসৱত ইমান মানুহ আহি ইয়াত ৰাতিপুৱাই এনেকৈ একত্ৰিত হোৱাটোৱে আমাৰ কাৰণে আচলতে খুব ভাল লগা কথা আপোনালোক সকলোৱে দেখিছে ৰাতিপুৱাই কিমান মানুহ হৈছে আৰু বিশেষকৈ এই চেণ্টাৰটোত আগতেও বহুত মানুহ হয় কিন্তু এইবাৰ দেখিছোঁ অলপ বেছিয়ে হৈছে কাৰণ এদিনে যিহেতু ভোটদান এদিনতে শেষ হ'ব গতিকে সকলো আহিছে সদলবলে ওলাই আৰু ভাবোঁ যে আমি সদলবলে ওলাই আহি সকলোৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক ৰাইজৰ যথেষ্ট আশা প্ৰত্যাশা থাকে এগৰাকী প্ৰাৰ্থীৰ ওপৰত আৰু সেই আশা প্ৰত্যাশাখিনি সেই যিসমূহ সমস্যাৰে জৰ্জৰিত বিষয় সেই বিষয়সমূহ সুচাৰুৰূপে পালন কৰি যোৱাটো এগৰাকী জনপ্ৰতিনিধিৰ কৰ্তব্য আৰু জয়ী হ'লে আচলতে বিভিন্ন পৰিকল্পনা আছে ৰাইজে কি ধৰণৰ সঁহাৰি দেখিবলৈ পাইছে ৰাইজে কি ধৰণে আপোনাক সঁহাৰি আগবঢ়াইছে ৰাইজেতো ভালেই পায় কাৰণ ৰাইজে সদায় এটা পৰিষ্কাৰ গণতান্ত্ৰিক ব্যৱস্থা বিচাৰে গতিকে আমি যিহেতু সেই ব্যৱস্থাটোত বিশ্বাসী গতিকে আমি আমাৰ নীতি আদৰ্শৰে আগবাঢ়িছোঁ আৰু দলক নিশ্চয় ৰাইজে আঁকোৱালি লৈছে আৰু ল'বও কাৰণ আমি সদায় শিক্ষা ব্যৱস্থা স্বাস্থ্য ব্যৱস্থা বা গণতান্ত্ৰিক যিখিনি আমাৰ অসুবিধা সামাজিক যিখিনি অসুবিধা আজি মধ্য গুৱাহাটী বুলিও মই নকওঁ মধ্য গুৱাহাটীৰ বাহিৰেও গোটেই গুৱাহাটীখনৰে সমস্যা যথেষ্ট আছে গতিকে এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ বিচাৰিহে মানুহে আচলতে এই মধ্য গুৱাহাটীবাসী ৰাইজে এনেকৈ ওলাই আহিছে সদলবলে গতিকে আমাৰ দায়িত্ব আছে যে আমি কেৱল প্ৰাৰ্থী হিচাপে আগবঢ়াটোৱে দায়িত্ব নহয় আমাৰ দায়িত্ব হ'ল যে আমি কিমানখিনি কাম কৰিব পাৰিম আৰু ৰাইজে আমাক তেতিয়াহে বিশ্বাস কৰিব যেতিয়া আমি সেই বিশ্বাসটো আমি ৰাইজক দিবলৈ পাৰিম গতিকে আমি বিচাৰিছোঁ যে ব্যৱস্থা পৰিৱৰ্তন হওক আৰু ব্যৱস্থাৰ পৰিৱৰ্তন সেইটো নহয় যে প্ৰাৰ্থীজন সলনি হ'ল আৰু বাকী একো কাম নহ'ল সেইটো নহয় ব্যৱস্থাৰ পৰিৱৰ্তনটো আচলতে গোটেই ব্যৱস্থাই পৰিৱৰ্তন হ'ব লাগিব উন্নয়নৰ কাম হ'ব লাগিব ৰাইজৰ কাম হ'ব লাগিব ৰাইজৰ আশা আকাংক্ষাবিলাক আমি পূৰণ কৰিব পাৰিব লাগিব গতিকে সেইখিনি আমাৰ উদ্দেশ্য আছে আৰু ৰাইজৰ পৰা যথেষ্ট সঁহাৰিও পাইছোঁ ৰাইজে বিচাৰিছে তেনেকুৱা গতিকে আমি আশাবাদী